বিধায়ক ৰমাকান্তই নাগায়। ৰাইজে নেৰে। ৰাইজৰ নেৰা নেপেৰা অনুৰোধত মৰিগাঁৱৰ বিধায়ক ৰমাকান্তই আকৌ জুৰিলে সেই বিশেষ চৰ্চিত গীত। গান গোৱাৰ পূৰ্বে বিধায়ক ৰমাকান্তই ৰচনা কৰা গীতৰ কথা ৰাইজক ক'লে। এইবাৰ প্ৰতিখন নিৰ্বাচনী সভাতে গীত পৰিৱেশন কৰিব বুলি ৰাইজক জনাই দিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। মঙলবাৰে মৰিগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহৰ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত হিতাধিকাৰীৰ সন্মুখত আকৌ এবাৰ সাংগীতিক প্ৰতিভা প্ৰদৰ্শন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। গীতৰ লহৰ তুলিয়ে অৱশ্যে এই সভাতে হিতাধিকাৰীক সকিও নিদিলে ৰমাকান্তই। যিখন চৰকাৰ চাউল খাবি সেইখন চৰকাৰ গুণগান গাবি। মৰিগাঁৱত অধিকাংশ মুছলমান লোকে চৰকাৰী ঘৰ পোৱাৰ দাবী কৰি বিধায়ক ৰমাকান্তই ক'লে, বিজেপিক ভোট নিদিলে পাপে চুব, ভোট নিদিলে ক্ষমা নকৰিব আল্লাই। এইবাৰ যদি মুছলমান সকলে যদি বিজেপি ভোট নিদিয়ে তহঁতক আল্লাই ক্ষমা নকৰিব, তহঁতক মহাপাপে চুৰিব, তহঁতক মহাপাপে চুৰিব। গতিকে তহঁতে আল্লাহ কথাই ক'ব লাগিব যে এইখন দেশৰ জলবায়ু খাই আমি ইয়াত ডাঙৰ দীঘল হৈছোঁ, আমি বিজেপি চৰকাৰ দিমেই। আকৌ এবাৰ বিজেপি চৰকাৰ কৰাৰ অংগীকাৰ কৰি ৰাইজক শ্লোগানো দিয়ালে ৰমাকান্তই। এতিয়া মুছলমান ইণ্ডিয়াৰ হাতান চাওঁ হাতানে নাযাওঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। অসমত আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ বুলি ধৰি ভোটাৰ ৰাইজক মন জোৰ পেলোৱা গীত শুনাব বুলি কথা দিছে ৰমাকান্তই। লক্ষণীয় হ'ব ৰমাকান্তৰ বিশেষ সুৰে ভোটাৰ ৰাইজৰ মনত কেনে ঢৌ তুলিব ২৬ৰ নিৰ্বাচনত। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।